এইবাৰ আমি আৰু এখন নতুন আইন আনিম যে কোনো মতা মানুহে এজনতকৈ বেছি ঘৈণীয়েক ৰাখিব ঘৰত নোৱাৰে, কোনেও যাতে ৰাখিব নোৱাৰে। 25 নৱেম্বৰত আমাৰ বিধানসভাত বিল পাছ হ'ব। কোনোবা মতা মানুহে যদি এজনতকৈ দ্বিতীয় বিয়া কৰাই 7 বছৰ জেলত থাকিব লাগিব। ভাল হ'ব নে বেয়া হ'ব? কেইগৰাকীমান বাইদেউ অলপ ভাল পাইছে যে বাচিলো আৰু বুলি। আজি মহিলাসকলৰ বাবে দৰকাৰী আমি সব কাম কৰিছো আৰু 25 নৱেম্বৰতে আমি আৰু এখন আইন আনিম যে আমাৰ যদি কোনোবা ছোৱালীক সৰু বয়সতে কোনোবাই লাভ জেহাদ কৰি পলাই লৈ যায়, বাপেকে মাকে সৈতে জেলত থাকিব লাগিব।